নমস্কাৰ প্ৰিয় দৰ্শকসকল 22 জুন ৰবিবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছো মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ কামৰ বোজা অকণমান বাঢ়িব বৃষ ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা ভ্ৰমণৰ যোগ পৰিলক্ষিত হৈছে কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি হঠাৎ কিবা শুভ খবৰ লাভ কৰিব সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি খং অকণমান বাঢ়িব পাৰে কন্যা ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি মাতৃপক্ষৰ ফালৰ পৰা মৰম চেনেহ লাভ কৰিব তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি নোহোৱা কাম বনবোৰো হৈ পৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি শিক্ষা ক্ষেত্ৰত অকণমান ধৈৰ্যৰ পৰিমাণ কমিব পাৰে ধনু ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণ যাত্ৰাৰ যোগ পৰিলক্ষিত হৈছে একেদৰে মকৰ ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি সম্পৰ্কীয় ব্যক্তিয়ে কিবা খা খবৰ ল'ব কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি নিৰন্তৰ কাম কৰাত মাজে সময়ে বাধা আহিব পাৰে আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সোণালী সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে ধন্যবাদ।